3, 2, 1. হেৰা পূৰ্ণিমা কি কৰি আছা? অথনিৰ পৰা চিঞৰি আছো। ৰাম কিয় যে চিঞৰ বাখৰখন কৰি আছে? কি হ'লনো কি হ'ল? পূৰ্ণিমা আজি দেউতাই ফোন কৰিছিলে, তোমালোকৰ বোলে ঘৰত কিবা এটা সবাহ পাতিছে, তাকে কাইলৈ মাতিছে। যাম দিয়া কাইলৈও মোৰ অফিচত বন্ধ, তুমি ওলাবা। অফিচ বন্ধ কাইলৈ ভালেই হ'ল, কাইলৈও যে সকামটো কাইলৈ দিনটোতে মই ভালেই পাইছোঁ বুজিছা। তোমালোকৰ ঘৰখনলৈ বহুত দিন হ'ল নহয় নোযোৱা। সেইটো কথাতে বাৰু ইমান চিঞৰ বাখৰ কৰিব লাগেনে? গৈ থাকিব আপুনি, মই কিন্তু ঘৰলৈ যাবলৈ নাই দেই। কি মানুহ নিজৰ ঘৰখনলৈ যাবলৈ বেয়া পোৱা? মই নাযাওঁ। ভাবিছিলোঁ কথাটো ক'লে তাই মনটোত ভাল পাব বুলি, কিন্তু নাই। আমাৰ এইজনী মাকৰ ঘৰ কথা ক'লোঁ বেয়াহে পালে। কি জানো এইজনী এনেকুৱা। চব তোমাৰ কাৰণে হৈছে, মইতো নাহোঁ বুলিয়ে কৈছিলোঁ। আহিছা নহয় এতিয়া। ঘৰৰ সন্মুখলৈকে গাড়ীখনেই নাহে, খোজকাঢ়ি আহিব লাগে ইমান ডোখৰ। সেইকাৰণে বেয়া পাওঁ মই। একদম মানে নহয়, তুমি এডোখৰটো বোকা, একদম মানে নহয়, বৰ অশান্তি পাই যাওঁ। নতুনকৈ লোৱা শাৰীখনো একদম মুঠতে এতিয়া এই গাঁওখনলৈ আহিলোঁ আৰু বোকা পানী লাগি একেবাৰে লেতেৰাই হৈ যাব এতিয়া। ইছ ৰাম, কিমান আৰু বকি নাথাকা পূৰ্ণিমা। তুমি নিজৰ গাঁওখনলৈহে আহিছা, একদম মুঠতে আৰু দেই। তুমিও আৰু এজনী মানুহ নিজৰ ঘৰখনলৈ আহিবলৈ পাই ইমান বকি আছা বোকা পানী বুলি। এইখন গাঁৱতেচোন তুমি ডাঙৰ দীঘল হৈছা, ইমান বেয়া পোৱা নাই নিজৰ গাঁওখন? মই দেখোন বেয়া পোৱা নাই। আহা বেগেতে আহা। এই একেবাৰে দুখীয়া ঘৰখনলৈ যে মোৰ আহিবলৈকে মন নাযায় দেই। এতিয়া যাবি আৰু একদম মুঠতে গৰমত গোটেই ফেফাই জোফাই থাক আৰু বিচনী মাৰি মাৰি। মইহে বেয়া পাওঁ ঘৰখনত একদম মুঠতে AC ভিতৰত থাকি এনেকেই মুঠতে মই থাকিবই নোৱাৰোঁ। একদম মুঠতে আৰু বৰ আমনি পাইছোঁ দেই। কিয় আহিছিলা বাৰু? মই নাহোঁ বুলি কৈছিলোঁ নহয়। পূৰ্ণিমা, ক'ৰবালৈ আহিলে অকণমান ফূৰ্তি মনে আহিব লাগে, এনেকুৱা খংৰাগ কৈ আহিব নালাগে। তুমি আৰু ক'লৈ আহিছা? নিজৰ ঘৰখনলৈহে আহিছা, ভালহে পাব লাগে। তুমি আকৌ বেয়াহে পাইছা, বকি মেলি আহিছা। এনেকুৱা নহয় আৰু, একেবাৰে নিজৰ ঘৰখনকে ইমান বেয়া পোৱা নে তুমি? এই দুখীয়া ঘৰখনলৈ মোৰ যে আহিবলৈ মনে যায় আৰু। মা দেউতা আছে, সেয়েহে আৰু বছৰেকত আৰু নাম কীৰ্তনটো পাতে, মাতেই নহয় প্ৰতিবাৰে। মই এইবাৰ নাহোঁ বুলি ভাবিছিলোঁ, মুঠতে আহিবলৈকে মন নাযায়। এই গেলা গৰমখনত বৰ অশান্তি পাই যাওঁ দেই মই। তুমিও এজনী আৰু দেই। আজিকালি টাউনত থাকি এই দুখীয়া ঘৰখনলৈ একদম মুঠেই আহিবলৈ মন নাযায়। মা, দেউতা। ভণ্টি পালেহি? জোৱাই পালাহি? আহা ভিতৰলৈ আহা। দাদা পালোহি দেই। ভণ্টি ভিতৰলৈ আহ। মই ভিতৰলৈ যাবলৈ নাই দেই, ইমান গৰমো। তহঁতৰ ঘৰততো ফেন এখনো নাই, বিচনী মাৰি মাৰিহে থাকিবগৈ লাগিব ভিতৰত। ভিতৰখনো ইমান আন্ধা মুন্ধা, বহি থাকিবলৈ একদম মুঠতে নোৱাৰোঁ আৰু, একদম খোকত আৰু। বাহিৰত ইয়াতে বহিম লাগিলে, বতাহ মাৰি থাকিব। মই কিন্তু ভিতৰলৈ নাযাওঁ দেই, তুমি যোৱা যদি যোৱা। আৰু দাদা তই গোটেইটো একেবাৰে খেতিয়কৰ একেবাৰে চেহেৰা হ'লগৈ আৰু তোৰ দেই। একেবাৰে ৰ'দে বৰষুণে কাম কৰি গোটেই কেনেকুৱাটো হ'লি আৰু, গোটেই জধলাটোত হ'লি আৰু বুজিছ। ভণ্টি, তই যে তেনেকৈ কৈছ, তই কি ভিতৰলৈ নাযাবিয়ে নেকি? ইমান দিনৰ মূৰত ঘৰখনলৈ আহিছ, তই এনেকুৱাখন কৰিছ যে। ভিতৰতে মা দেউতাও আছে, কথা পাতিবিহি। তই আৰু বাহিৰত থাকিবিনে বাৰু? পূৰ্ণিমা, তুমি কাক কি কথা কৈ আছা এবাৰ ভাবি চাইছানে? নিজৰ দাদাক কেনেকুৱাকৈ কৈছা যে? হ'ব, তুমি কোৱা নাই নহয়, মইহে কৈছোঁ। মই নিজৰ দাদাকহে কৈছোঁ। মোৰ নিজৰ বুলি ক'বলৈ কিবা বেয়াই লাগে। বেয়া লাগে মানে ইমান দুখীয়া ঘৰখন মোৰ মানুহৰ আগতো চিনাকি দিবলৈ লাজহে লাগে আৰু দেই। সঁচাকৈ এইটো যে আগতকৈ কিবা দৰে হ'ল আৰু, কিবা বেমাৰীটো নিচিনাকৈ হ'ল আৰু। তই বিয়া পাতিবলৈও আছ নহয়, এতিয়া ইমানকৈ কষ্ট কৰি নমৰিবি বুজিছ। চেহেৰা পাতিটো নাইকিয়াই হ'ল। ভণ্টি, তই কথাবোৰ কিয় এনেকৈ কৈছ? তইচোন জানই এই ঘৰখন কেনেকুৱা। এইখন ঘৰতে তই জন্ম হৈছ, আৰু এই ককাইটোৱে তোক কষ্ট কৰি তোক পঢ়ালোঁ, ইমানখিনি কৰালোঁ, বিয়াও দিলোঁ তোক। তই আকৌ যেন তই আলহী বেলেগ মানুহৰ দৰে কথাবোৰ এনেকৈ কৈছ যে। তোৰ ঘৰখননো দুখীয়া, সেই বুলিয়ে তই এনেকুৱা এতিয়া তই ধনী হ'লৈ বিয়া হ'লি বুলি, জোৱাই চাকৰি কৰে বুলি, টকা পইচা হ'ল বুলি তই মোক এনেকৈ কথা কৈছ যে। তইচোন এইখন ঘৰতে ডাঙৰ হৈছিলি। তোৰ অলপো বেয়া লগা নাইনে? নিজৰ মা দেউতাও আছে। পূৰ্ণিমা, মোৰ খং উঠাই আছা নেকি? তুমি নিজৰ দাদাক কি কথা কৈ আছা বাৰু? অলপো ভাবি চোৱা নাই? ভিতৰলৈ ব'লা। হ'ব আৰু ব'লা। আজি ভণ্টিয়ে মোক এনেকৈ ক'ব পৰা হ'লগৈ। তাইক
এখন ভাল ঘৰলৈ ধনী ঘৰলৈ জোৱাই চাকৰি কৰে বুলিয়ে হাতত টকা পইচা হ'ল বুলিয়ে মানে এই ঘৰখনক নিজৰ ঘৰখনকে মুঠেই তাই মানে দুখীয়া বুলি আজি এনেকৈ নিন্দা কৰিছে নিজৰ ঘৰখনকে। বৰ কষ্ট পাইছোঁ নিজৰ ভনীজনীয়ে এনেকৈ কৈছে। ভাবিছিলোঁ আজি ভণ্টি আহিছে, লগে ভাগে ভাত এসাঁজ খাম, কথা বতৰা পাতিম, ফূৰ্তি মনে থাকিম, কিন্তু আজিচোন তাই আহি বেলেগ এটা ৰূপহে দেখিলোঁ। আহিছেও ইমান দিনৰ মূৰত আহিছে, প্ৰায় এবছৰমানেই হ'ব হ'ল, ঘৰখনলৈকে নাহে। আজিৰ দিনটোত আহিছে, মনটো ভালো লাগিছে, কিন্তু তাই যেনেকৈ কথাবিলাক কৈছে যেন এতিয়া তাই টকা পইচা হ'ল যে সেইবিলাক সকলোবিলাকে সা সুবিধা পাইছে যে দুখীয়া ঘৰখনক মানে তাই পাহৰিয়ে গৈছে। তাই আগতে কেনেকুৱা আছিল অতীতটো তাই সেইবোৰ পাহৰিয়ে গৈছে। এই ককায়েকটোৱে লোকৰ ঘৰত হাজিৰা কৰি খেতি কৰি তাইক পঢ়ালোগৈ, তাই সেইবোৰ গুণ নাই। তাই মুঠতে এতিয়া আৰু টকা পইচাহে। মোকো এনেকৈ ক'বলৈ ল'লে তাই। মাজনী, তই যে অথনিৰ পৰা বহাই নাই, থিয় হৈ কথা পাতি আছ দেখোন। কি হ'ল, বহিবও নোৱাৰনে বাৰু? ইমান দিনৰ মূৰত আহিছ? হ'ব দে, এইখন ঘৰত আৰু কি বহিম আৰু। এইখন ঘৰত বহিবলৈ হ'লে চিন্তা কৰিবলগীয়া হয় বুজিছ। ইমান যে দুখীয়া, ভাল চোফাৰ ছিট এযোৰ নাই, বিচনা এখন নাই। মই বহিবলৈ বেয়া পাওঁ, অলপ কোমল হ'ব লাগে। কেনেকুৱা টান, বিচনাখনতো বহিব নোৱাৰি। ইমান যে দুখীয়া এই ঘৰখন মুঠতে নহয়, এই একদম মুঠতে একো এটা ভাল বস্তু এটা নাই, সুবিধা নাই, থাকিবও নোৱাৰি। ইমান দিনৰ মূৰত আহিছোঁ, ভাবিছিলোঁ এহে আৰু কিবা কিবি অকণমান সলনি হ'ব বুলি, নাই একেই আছে। মাজনী, তই যে এনেকুৱা কথা কৈছ যেন তই এইখন ঘৰৰ কোনোৱে নহয়। এইখন ঘৰতে তই ডাঙৰ হ'লি, ধূলিয়ে বালিয়ে। হা, তই ইমান ডাঙৰ হৈ গ'লি নে? ইমান ডাঙৰ মানুহ হৈ গ'লি নে? তোৰ ঘৰখনলৈ, তোৰ ভাল এখন ঘৰলৈ দিলোঁ বুলিয়ে, টকা পইচা আছে বুলি এতিয়া তই মানে দুখীয়া মাৰ বাপেকো এনেকৈ ক'ব পাৰিছ? তই ইমান টকা পইচা অহংকাৰ হৈছে নেকি তোৰ? টকা পইচা অহংকাৰ হোৱা নাই, তহঁতে মোক একো এটা দিবই নোৱাৰিলি। হা, এতিয়া মোৰ মানুহজন ভাল কাৰণেহে, ভাল এতিয়া এনেকুৱা এজন মানুহ পালোঁ কাৰণেহে। বেলেগ হোৱাহেঁতেন বস্তু পাতি ভৰাই দিবলগীয়া হ'লহেঁতেন। এইখন ঘৰৰ পৰাতো একো এটাই নিদিলি মোক, মই তাকো নোখোজোঁ। ককায়ে তোৰ কাৰণে কিমান চিন্তা কৰে, হা, কিমান কষ্ট কৰি খোৱালে পিন্ধালে, ডাঙৰ কৰিলে, এজন ভাল মানুহলৈ তোক জীৱনটো গতাই দিলে। হা, তই এতিয়া এইখন ঘৰকে এনেকুৱা কৰিছ, নিন্দা কৰিছ, ককায়েকটোকো এনেকুৱা কৰ। হা, আহিছ ইমান দিনৰ মূৰত, ঘৰখনৰ কিবা এটা শুভ কাম কৰিবলৈ লৈছোঁ, ভাবিছোঁ তই আজি থাকিবি বুলি, কিন্তু থকাটো দূৰৰে কথা, ঘৰখনত বহাও নাই, থিয় হৈ কথা কৈ আছ। তই ইমানেই এনেকুৱা হ'লি নে? এনেকুৱা নাটক কৰিবলৈ এইখন ঘৰলৈ আহিছিলি নেকি তই? হা, নিজৰ ঘৰখনকো তই ইমান পৰ ভাবনে? তই ইমান এনেকুৱা কৰিব পাৰিছনে? নিজৰ ঘৰখনতো তোৰ বহিবলৈ ঘিণ কৰ। হা, তোক মই এনেকুৱা হবি বুলি ভবা নাছিলোঁ। ইমান দিনৰ মূৰত আহিছোঁ, ভাল পাইছিলোঁ, কিন্তু এতিয়া তই অহাৰ কাৰণে দিগদাৰহে হৈছে, মোৰ আমনিহে হৈছে। তোৰ এইবোৰ কথা মই শুনি থাকিব নোৱাৰোঁ, মোৰ কাম কৰিবলৈ আছে। মাজনী, নাপায়, ইমান অহংকাৰ হ'ব। টকা পইচা হ'ল বুলিয়ে তই আমাক নিজৰ মাৰে বাপেৰে ককাইটোকো মানুহ বুলি ভবা নাই নে? দুখীয়া হ'লো বুলিয়ে তই ইমান এনেকৈ কৈছ নিজৰ ঘৰখনৰ মানুহকেইটাকে। বৰ কষ্ট পাইছোঁ আই। আজিৰ দিনটোত তই এইখন ঘৰত শুভ কাম এটা কৰিবলৈ লৈছোঁ, তই এইবোৰ কথা কৈ তই মনত অশান্তি দি এইখন ঘৰলৈ আহিছ। তই অশুভহে কৰিবি যেন লাগিছে। যা গৈ যা, তই নহাতকৈ তই নাহিবই লাগিছিল। কিয় আহিলি? হা, কিয় আহিছ? যা, ওলাই যা। এইবোৰ কথা ক'বলৈ নাহিবি। ইমান কষ্টৰে ডাঙৰ দীঘল কৰিলোঁ, সেইখিনি বুজি নাপাওঁ। এতিয়া টকা পইচা থকা এঘৰলৈ বিয়া হ'লি যে, বিয়া দিলোঁ যে, তোৰ মায়ে টকা পইচা মূৰত থৈছে। হা, বৃদ্ধ মাৰে বাপেৰে কেনেকৈ আছোঁ খবৰ এটাতো নলয়। হা, জোৱাইলৈ ফোন কৰি খবৰ লওঁ, তইতো ফোন এটাও নকৰ। হা, খবৰটো দিলোঁ, এই ঘৰখনত যে কিবা এটা শুভ কাম এটা কৰিবলৈ লৈছোঁ, তাকে বোলো নিজৰ আপোন মানুহখিনিকে মাতোঁ। নিজৰ বুলিবলৈ তই আৰু বাবা আছে, ল'ৰাটো, আৰুনো কোন আছে? তোক জানো এৰি কিবা এটা পাতিব পাৰোঁ? হা, ভালক বুলি মাতিলোঁ, আহিছ ইমান দিনৰ মূৰত, এতিয়া ঘৰখনত তই অশান্তি দিবলৈ আহিছ। যা,
তোৰ নিচিনা এজনী ছোৱালী নহ'লেও হ'ব। ল'ৰাটো আছে নহয়, সিয়েই খুৱাব। খোৱালে খুৱাব, নোখোৱালে মাৰে বাপেৰে কেইটা এনেকেই মৰি যাম। তই দিব নালাগে। যা, তই যাগৈ যা। তেনেকে কথা নকবা, এজনী ছোৱালীহে, তাকেনো কি দিছা তোমালোকে? বিয়াটো দিলা বাৰু, হ'ব, মই এতিয়া সুখী আছোঁ, সেইখন ঘৰত সকলোবিলাকে পাইছোঁ, কিন্তু তোমালোকৰ দায়িত্ব একোৱেই নাই। মোক যদি কিবা এটা বস্তু দিছা যৌতুকৰ নামত, একো দিয়া নাই নহয়, একো এটা খোজাও নাই। এতিয়া কথা ক'বলৈ নাহিবা, লাজ পাইছা নেকি? আইঅ', কিয়নো লাজ পাম অ'? যেনেকুৱা মানুহ সেনেকেই থাকিম আমি, লাজ পাবলগীয়া একো কথা নাই। দুখীয়া দুখীয়াই, আৰু ইয়াত জানো টকা পইচা লৈ কিবা অহংকাৰ কৰিবলৈ আছে? তই এখন ঘৰতে ডাঙৰ দীঘল হলি, আমিয়ে জন্ম দিলোঁ তোক, তই আৰু এতিয়াও আমাক এনেকুৱা ব্যৱহাৰ কৰিছ। বৰ কষ্ট পাইছোঁ অ', এজনী ছোৱালী, তোৰ পৰা এইবোৰ আশা কৰা নাছিলোঁ। ভাবিছিলোঁ আজি ল'ৰাজনী আহিব, সকলো গাঁও মানুহকে লগ পাব, ভালদৰে কথা পাতিব, থাকিব ঘৰখনত, ইমান দিনৰ মূৰত আহিছে। কিন্তু মোৰ ছোৱালী আজি ঘৰখনলৈ আহি এনেকুৱা অশান্তি সৃষ্টি কৰিবলৈহে আহিলে। তই যাগৈ যা, তই নহ'লেও হ'ব। হয় নেকি? যাবগৈ লাগে, যাওঁগৈ তেনে। ইয়াত থাকিনো অশান্তিহে পাইছোঁ। এই দুখীয়া ঘৰখনত সোমাই থাকিলে মোৰতো ডাঙৰহে হৈ গৈছে, একো এটা সুবিধা নাই। গৰমখনত মৰি গৈছোঁগৈ মই, বিচনীয়ে বিচি বিচি থাকিব নোৱাৰোঁ ইয়াত। গ'লেগৈ তা নেকি ঘৰত আৰামত থাকিব পাৰিম। যাগৈ যা, তোৰ নিচিনা এজনী ছোৱালী নহ'লেও হ'ব। মাক বাপেকৰ প্ৰতি মৰম নাই, ঘৰখনৰ প্ৰতি দায়িত্ব নাই, হা? যাগৈ যা, তই আৰু এইখন ঘৰলৈ কোনোদিন নাহিবি, মৰিলি বুলি ভাবিম। আমাক মোৰ ল'ৰাটোৱে খোৱালেই খুৱাব, নোখোৱালেও নাই, তই মৰিলি বুলি ভাবিম। যাগৈ যা, এনেকুৱা কষ্ট দিবলৈ নাহিবি। যাগৈ যা, তোৰ নিচিনা এজনী কন্যা নহ'লেও হ'ব। ল'ৰাটো আছে নহয়, খোৱালে খুৱাব, নোখোৱালে নাই, নহ'লে মাৰে বাপেৰে দুটা এনেদৰে মৰি যাম, তথাপিও নাহিবি। টকাৰ মূৰত উঠিছে তোৰ, ইমান অহংকাৰ ভাল নহয় মাজনী। অহংকাৰ কৰিলে মানুহৰ এদিন পতন হয়। তয়ো কিন্তু সেই বাটলৈকে গৈ আছ, সেই বাটেৰে গৈ আছ। উভতি আহ, এতিয়াই সোনকালে উভতি আহ, সেই বাটটোৰ পথ এৰ, অলপ নিজকে ভাব। আজি তুমি তেনেকৈ ক'লা মোক? নাহোঁ তেনে দিয়া, এইখন ঘৰলৈ আৰু ভৰি দিবলৈ নাহোঁ। হেৰা, কিয় বাৰু আপুনি ইমান বেয়াকৈ ক'লে তাইক? তাই চাগে অন্তৰত বৰ কষ্ট পাইছে। কিয় ক'লে বাৰু তেনেকৈ? তুমি ফুলেশ্বৰী একো কথাই নক'বা। তাই যদি আমাৰ অন্তৰত আঘাত দিব পৰাকৈ কথা কয়, মোৰ এইষাৰ কথা একো নহয়। তাইৰ বাবে মোৰ এইষাৰ কথাও সাধাৰণ। তাই টকা পইচা মূৰত উঠিলে, জানা, এই ঘৰখনতে জন্মগ্ৰহণ কৰিলে, এইখন ঘৰৰ পৰাই তাইক ইমানজনী কৰিলোগৈ, এতিয়া আমাকে এনেকুৱা ব্যৱহাৰ কৰিব পাৰিছে। ভবা নাছিলোঁ অ', মোৰ ছোৱালীজন ইমান অহংকাৰী হৈ যাব বুলি। টকা পইচা পাই নিজৰ মাক বাপেককো মাক বাপেক বুলি নভবা হ'ল ঘৰখনকো। পূৰ্ণিমা, তুমি মা দেউতাক কি ক'লা? মই সকলোবিলাকে শুনি আছিলোঁ। দেউতাক ক'বতো নকওঁ, দেউতাই কিমান মনত কষ্ট পাই সেইষাৰ কথা কৈছে তোমাক, যে তুমি মৃত্যু হৈ গ'লা বুলি। কিমান কষ্টত কৈছে এজন পিতৃয়ে, হা? এজন পিতৃয়ে নিজৰ সন্তানৰ পৰা কিমান কষ্ট পালে তেনে এটা বাক্য ক'ব পাৰে, হা? তুমি যদি নিজৰ মা দেউতা, নিজৰ ঘৰখনকে যদি ইমান নিন্দা কৰিব পাৰিছা, ইমান যদি বেয়াকৈ ভাবিব পাৰা, নিজৰ ঘৰৰ মানুহখিনিকে ইমান দুখীয়া বুলি ইমান নিন্দা কৰিব পাৰিছা, তুমি যদি নিজৰ মানুহখিনিকে এৰি থাকিব পাৰিছা, তেন্তে এদিন মোৰ অবিহনে তুমি থাকিব পাৰিবা। নালাগে, তুমিও যাব নালাগে মোৰ লগত, তোমাকো মই আজিয়েই ত্যাগ কৰিছোঁ। তুমি যদি এনেকুৱা অহংকাৰ কৰি থাকা, তুমি ঘৰখনলৈ আহিছা, সকলো লগত মিলি জুলি হাঁহি ফূৰ্তিৰে থাকিব লাগে। আন ছোৱালী হোৱাহেঁতেন ঘৰখনৰ মানুহৰ লগত হাঁহি ধেমালি কৰি থাকিলেহেঁতেন, কিন্তু তুমি কাজিয়া লাগিবলৈ আহিছা, নিন্দা কৰিছা, ইমান দিনৰ মূৰত আহিছা, মাহঁতে কিমান ভাল পাইছা, কিন্তু তুমি মাহঁতক, মা দেউতাৰ মনত, দাদাৰ মনত তুমি কষ্ট দিছা। তুমি যেনেকৈ মা দেউতাক ত্যাগ কৰি দিছা, ময়ো তোমাক ত্যাগ কৰিব খোজো। এনেকুৱা এজনী পত্নী নালাগে, যিয়ে নিজৰ মাক দেউতাকক এৰি থাকিব পাৰিবা। তেনেহ'লে মোকো এদিন এৰি থাকিব পাৰিবা তুমি। টকা পইচা কাৰণে তুমি অহংকাৰ কৰিছা হে, এইবিলাক সকলো মোৰহে। মই যদি তোমাক ত্যাগ কৰি দিওঁ, তুমি কি লৈ থাকিবা? কি বস্তু লৈ তুমি গৰ্ব কৰিব পাৰিবা হে? হেৰা, তুমি যে এনেকুৱা কথা কৈছা, মোক এৰি তুমি থাকিব পাৰিবা? মই নোৱাৰোঁ, মই তোমাৰ অবিহনে থাকিব নোৱাৰোঁ।
বিনয়, তেনেকুৱা নকৰিবা অ' মোৰ একমাত্ৰ ভনীজনী। তুমি ভনীজনী এৰি নিদিবা অ'। তুমি ভনীজনীৰ লগত তেনেকুৱা নকৰিবা, বৰ কষ্ট পাম মই। তাই বুজি পাব তাই নিজৰ ভুলবিলাক, তাই অহংকাৰবিলাক ভাঙিব। তুমি মাথো তাইৰ লগত থাকিবা। তাই যদি অকলশৰীয়া হৈ গ'লে বৰ কষ্ট পাম অ' মই। ককায়েকটোৱে এইবিলাক দুখ মই চাই থাকিব নোৱাৰিম। দাদা, আপোনাক নিজৰ ভণ্টি এনেকুৱা ব্যৱহাৰ কৰা স্বত্বেও আপুনি সঁচাকৈয়ে মহান। চাওকচোন বাৰু, আপোনাক ইমান অপমান কৰে তথাপিও আপোনাৰ ভনীৰ প্ৰতি কিমান অগাধ মৰম প্ৰেম এয়াহে। কিন্তু সেই ভনীয়েকে আপোনাক ইমান নিন্দা কৰে দুখীয়া বুলি। দাদা দাদা সঁচাকৈ মোৰ চকু দুটা তহঁতি খোল খুৱাই দিলি। টকা পইচাৰ মাজতে মই উৰি ফুৰিব বিচাৰিছিলোঁ। টকা পইচাৰ মাজতে মই থাকিবলৈ বিচাৰিছিলোঁ। দুখ কষ্ট এইবিলাক সকলোবিলাকে পাহৰি পেলাইছিলোঁ। তই কেনেকৈ খুৱাইছিলি মোক, মা দেউতাই কেনেকৈ জন্ম দি মোক ডাঙৰ দীঘল কৰিছে, কেনেকৈ মোক ইমান এখন ভাল ঘৰলৈ উলিয়াই দিছে। তথাপিও মই সেইবোৰ কষ্ট বুজাই নাছিলোঁ। অকল টকা পইচা, মা দেউতাক যে কেনেকুৱা ব্যৱহাৰ কৰোঁ মই। পূৰ্ণিমা, ইমানখিনি যে বুজি পাইছা সেয়াই মোৰ বাবে বহুত। তুমি কেতিয়াও কোনোৱে নহওক দুখীয়া বুলি নিন্দা নকৰিবা। মানুহক ইমান বেয়া লগাকৈ কথা নকবা। সদায় বহল অন্তৰেৰে কথাবোৰ ভাবিবা। সকলোৰে ত্যাগ আছে, মই এই ইমানখিনি টকা পইচা ঘটিছোঁ, ময়ো এদিন দুখীয়াই আছিলোঁ। কষ্ট কৰিছোঁ কাৰণে, বহুত সংগ্ৰাম কৰি এইটো পথ পাইছোহি। সেয়েহে ইমান অহংকাৰ নকৰিবা। কেতিয়াবা অহংকাৰে মানুহক তললৈ নমাই দিয়ে জানা। অহংকাৰ কৰিলে মানুহ তললৈ নামি যাব পাৰে। সেয়েহে সকলোকে সমানকৈ ভাবিবা। আপুনি ঠিক কথাই কৈছে। মই আজিৰ পৰা এনেকুৱা ব্যৱহাৰ নকৰোঁ। কথা দিলোঁ দাদা, তোকো কথা দিলোঁ। মই আৰু দুখীয়া বুলি কাকো নাহাঁহোঁ। মই আৰু এই অহংকাৰ জেদবোৰ আজিয়ে শেষ কৰি দিছোঁ। সঁচাকৈ অহংকাৰ জেদ ভেম এইবিলাকে মানুহক বহুত ধ্বংস কৰি দিয়ে অ'। হ'ব দে, ইমানখিনি যে বুজি পাইছ সেয়াই মোৰ বাবে বহুত। যা এতিয়া ভিতৰলৈ, মা দেউতাই ভাল পাব। যোৱা পূৰ্ণিমা, মা দেউতাৰ ওচৰলৈ যোৱা। ভাল পাব মা দেউতাই তোমাৰ ভুলখিনি যে তুমি স্বীকাৰ কৰিবা। আৰু মা দেউতাই নিজৰ সন্তানক কেতিয়াও ভুল বুজি নাথাকে। যোৱা ভিতৰলৈ যোৱা। যাওঁ, মা দেউতাৰ ওচৰলৈ যাওঁ।